ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী হাৰেঙৰ কৃষ্ণ গোপাল গৰখীয়া থানৰ সভাৰ আজি 12 ফেব্ৰুৱাৰীৰ পৰা দুদিনকৈ আৰম্ভণি হৈছে। উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে হাৰেং কৃষ্ণ গৰখীয়া গোপাল থান বাকৰিত। দৰং আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া হাৰেং গাঁৱৰ হাৰেং কৃষ্ণ গোপাল থানৰ বুধবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গৰখীয়া সভা। 23তম সংখ্যক সভা অনুষ্ঠিত হৈছে। এইবাৰ গৰখীয়া সভা 12 আৰু 13 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। কৃষ্ণ গোপাল গৰখীয়া থানৰ এই সভা প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হৈ অহা গৰখীয়া সভাই জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বহন কৰিছে। শৰাই নৈবেদ্যৰ লগতে গৰু ছাগলী পাৰ আদি সামগ্ৰী আগবঢ়াইছে ভগৱান শ্ৰীকৃষ্ণৰ আশীষ বিচাৰি অগণন ভক্তই। প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচীৰ লগতে গৰখীয়া সভাৰ দুৱাৰ মুকলি কৰে চিপাঝাৰৰ ND24ৰ সাংবাদিক হেমচন্দন শৰ্মাই। গৰখীয়া সভাৰ প্ৰথম দিনটোত অগণন ভক্তৰ ভিৰ দেখা যায়। আমাৰ এই অনুষ্ঠান ভাগ 1964 চনত প্ৰতিষ্ঠিত হৈছিলে এই হাৰেং কৃষ্ণ গোপাল থান। আৰু আমাৰ এই মাঘী পূৰ্ণিমা অনুষ্ঠানৰ যি গৰখীয়া সভা, এই গৰখীয়া সভাভাগ এইবাৰ 23 সংখ্যক হৈছে। 23 সংখ্যক এই অধিৱেশন। আৰু এই সভাভাগ বিভিন্ন জাতি উপজাতি আমাৰ সকলোৱে সহযোগ কৰে। এই অঞ্চলৰ তথা সমূহ ওদালগুৰিবাসী তথা দৰংবাসী ৰাইজ আমাৰ মাজত আহে আৰু আপোনালোকেও আহি আমাক ধন্য কৰাইছে। আৰু এই বছৰ আমাৰ ইয়াত প্ৰায় 5 সহস্ৰাধিক ব্যক্তি আমাৰ মাজত উপস্থিত এতিয়ালৈকে হৈছে। আৰু আমি আশা কৰিম অনাগত দিনবোৰতো আপোনালোক সকলোৱে আহি আমাক এনেদৰে ধন্য কৰাব। আমাৰ এই নামঘৰটিত বিশেষকৈ যিসকল ল'ৰা ছোৱালীয়ে কথা ক'ব নোৱাৰে, অকণমান দেৰিলৈকে কথা ক'ব নজনা হৈ থাকে, তেওঁলোকৰ হৈ যদি কোনোবাই তেওঁলোকৰ পিতৃ মাতৃয়ে বা তেওঁলোকৰ ঘৰৰ কোনোবাই যদি শৰাই নৈবেদ্য আগবঢ়াই ভগৱানক আৰাধনা কৰে, আমাৰ বিশ্বাস হৈছে কাৰণ বিগত দিনবোৰত বহুতে এই ফল লাভ কৰিছে। লগতে এই নামঘৰটিত যদি অন্তঃকৰণেৰে বিশ্বাস কৰি কোনোবাই গৰু হেৰুৱাৰ ফলত যদি তেওঁ 2 টকা হ'লেও দি সেৱা আগবঢ়ায়, তেতিয়া সেই গৰুটি লাভ কৰে। গৰু ছাগলী হেৰালে আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰাও বিভিন্নজনে মুক্ত হৈছে। চাকৰি বাকৰিৰ ক্ষেত্ৰতো বহুতে ফল লাভ কৰিছে। পঢ়ি থকা ল'ৰা ছোৱালীসকলেও ফল লাভ কৰিছে। গতিকে বিভিন্ন ইয়াত ফল ভোগ কৰিছে। আজি দেখিছে আপোনালোকে বিভিন্নজনে গোদান আগবঢ়াইছে, ছাগলী আগবঢ়াইছে, পাৰ আগবঢ়াইছে, শৰাই নৈবেদ্য আগবঢ়াইছে, বিভিন্নজনে পা পইচাৰ দি সহায় কৰিছে। গতিকে সকলোলৈকে আমি এই চেগতে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰদান কৰিছোঁ। আৰু অনাগত দিনবিলাকতো সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ 23 সংখ্যক গৰখীয়া সভাটি সুচাৰুৰূপে পালন হৈ যায়। ৰাতিপুৱা 5 বজাত প্ৰাত প্ৰসংগ কৰে। তাৰপিছতে আমাৰ সামূহিক চাফাই হয়। তাৰপৰা আমাৰ 7:30 বজাত শৰাই অৰ্চনা হয়। 9 বজাৰ পৰা আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে, সেইটো সুচাৰুৰূপে পালন হৈ গ'ল। ইয়াৰ পিছতে আমাৰ দ্বাৰ উন্মোচন আছিলে 9:30 বজাত। 9:30 বজাত আমাৰ ND24ৰ সাংবাদিক মাননীয় হেমচন্দ্ৰ শৰ্মা ডাঙৰীয়াই সুচাৰুৰূপে অনুষ্ঠান ভাগ পালন কৰিলে। তাকো আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰপাছতে আমাৰ এতিয়া আছে আমাৰ ওজাপালি প্ৰদৰ্শন কৰিব আমাৰ দেওমনৈ ওজাপালি পৰিচালনা বিভাগ। তাৰপিছতে আমাৰ 5:30 বজাত আছে বন্তি প্ৰজ্বলনৰ পিছতে 6 বজাত আছে আমাৰ আজিৰ অন্তিম কাৰ্যসূচী কৃষ্ণ নৃত্য প্ৰতিযোগিতা। তাৰপিছত আমি আজিৰ অনুষ্ঠানটি সামৰণি মাৰিম। তাৰপিছত কাইলৈ আমাৰ ৰাতিপুৱা 5 বজাত প্ৰাত প্ৰসংগ অনুষ্ঠান হ'ব। তাৰপিছতে আমাৰ শৰাই অৰ্চনা হ'ব 7 বজাত। 7:30 বজাৰ পিছত আমি সমূহ আই মাতৃ সমাজৰ দ্বাৰা আমি চাফাই অনুষ্ঠান কৰিম। তাৰ 10 বজাত আমাৰ
নেক্সট কাৰ্যসূচী হ'ব ভাগৱত পাঠ। ভাগৱত পাঠৰ পিছত আমি 3 বজাত মহাপ্ৰসাদৰ অনুষ্ঠান ভাগ ৰাখিছোঁ। নামশলাৰ পৰা সুদৰ্শন কলিতাৰ সহযোগত ধুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।